13শতাধিক অসমীয়া যুৱকে জয়াই অসম ধ্বনিৰে কপালে চতিয়াৰ পৰা জামগুৰিহাটৰ পকামুৰা পথাৰলৈকে হাতে হাতে হেন্দাং লৈ ৰাজপথত লাচিতৰ বেশত 1300 যুৱক প্ৰতীকী নাও লৈ চতিয়াৰ পৰা জামগুৰিহাটৰ পকামুৰা পথাৰলৈ 14 কিলোমিটাৰ পথ শোভাযাত্ৰা 10 সহস্ৰাধিকৰ শোভাযাত্ৰাত গোৰ্খা মিচিং বড়ো আৰু আদিবাসী যুৱকৰ নিজস্ব সংস্কৃতি প্ৰদৰ্শন নদৰ সমষ্টিত জামগুৰিহাটতে এক অভিনৱ কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস এই উদ্দেশ্যৰে পুৱাই জয়াই অসম আছে হেন্দাং লোৱা নাই ললে হেন্দাং ৰক্ষা নাই ধ্বনিৰে চতিয়াৰ পৰা জামগুৰিহাটৰ আকাশ বতাহ কপাই তোলে নদৰ সমষ্টিৰ 1300 পাহুৱাল অসমীয়া ডেকাই এক বিশাল সুসজ্জিত প্ৰতীকী নাওত উঠি 1300 যুৱকে হাতত হেন্দাং লৈ চতিয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰ পথ অতিক্ৰম কৰি জামগুৰিহাটৰ ঐতিহাসিক পকামুৰা পথাৰত সমবেত হয় এই বিশাল শোভাযাত্ৰাত গোৰ্খা ডেকাসকলে খুকুৰি মিচিং ডেকাসকলে অক্সকা বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনুকাৰ লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে এই লাচিত দিৱসৰ কাৰ্যসূচীত শৰীৰৰ চৰ্চাবিদ মহাদেৱ ডেকা বিজিত গগৈ পংকজ বৰা আৰু খেলুৱৈ উমা চেত্ৰী কুস্ম অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে জিয়া ভৰালী কন্যকা কৃষি পামৰ উদ্যোগত আৰু নদৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীয়ে অসম বুক অব ৰেকৰ্ডছত স্থান পোৱা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই আজি নদৰ সমষ্টিৰ কাৰণে এটি ঐতিহাসিক দিন মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ দিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে নদুৱাৰ সমষ্টিৰ ডেকা বন্ধুসকল কন্যাকা বহুমুখী পামৰ আহ্বানত সকলো ইয়াত হাতত হেংদাং লৈ একত্ৰিত হৈছে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় 2000 যুৱকে অংশগ্ৰহণ কৰা এই চতিয়া ভূমিধৰ বৰদলৈ ষ্টেডিয়াম বা আহি ঐতিহ্যমণ্ডিত বাৰেশ্বৰীয়া ভাওনাৰ পকামুৰা পথাৰত ইয়াত একত্ৰিত হৈ যি এক হাতত হেংদাং লৈ আসাম বুকছ অফ ৰেকৰ্ডত স্থান পাবলৈ আজি সক্ষম হ'ল স্বীকৃতি ইয়াতে প্ৰদান কৰিলে গতিকে সেইকাৰণে আমি সকলো গৌৰৱান্বিত আৰু আমি ইয়াত আমন্ত্ৰণ জনাই আনিছিলোঁ অসম কন্যা উমা চেত্ৰী যোনে ক্ৰিকেটত বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ ভাৰতীয় দলৰ হৈ প্ৰথমগৰাকী অসমীয়া কন্যা প্ৰথমগৰাকী তেওঁ আমাক ইয়াত অংশগ্ৰহণ কৰিলে তেওঁক আমি সম্বৰ্ধনা জনালোঁ আৰু 3গৰাকী আমাৰ আচলতে বাহুৱাল ডেকা সৃষ্টি কৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়তো যে তেওঁলোক মিষ্টাৰ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি আদায় কৰিবলৈ সক্ষম হয় পংকজ বৰা ডাঙৰীয়া মহাদেৱ ডেকা ডাঙৰীয়া আৰু বিজিত গগৈ ডাঙৰীয়া আমি সকলোৱে জানো যে তেওঁলোকে যি খিতাপ অৰ্জন কৰিলে তাৰ পিছত আকৌ তেওঁলোকে ইয়াত সংগঠিতভাৱে শৰীৰ চৰ্চাৰ পৰিৱেশ কৰি যি এক জাতিটোক শক্তিশালী কৰিবলৈ অসমীয়া যুৱকক বাহুৱাল ডেকা গঢ়িবৰ কাৰণে যি কাম কৰি আছে তাৰ প্ৰতি কৃতজ্ঞতা জনাই আজি তেওঁলোকক আমি ইয়াত গতিকে আমি নিজে গৌৰৱান্বিত যে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু আমাৰ সৌৰ্য বীৰ্যৰ প্ৰতি হাতত হেংদাং লৈ আমি জাতিটোক জাগ্ৰত কৰিবৰ কাৰণে এইটো কাকো আক্ৰমণ কৰা কথা নহয় এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে সকলো ক্ষেত্ৰতে যাতে আমাৰ যুৱকসকল আগবাঢ়ি আহে আমাৰ যুৱকসকলে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে আমাৰ যুৱকসকলে সাহিত্য সংস্কৃতি ক্ৰীড়াৰ ক্ষেত্ৰখনত জগতগুৰু শংকৰ গুৰুৰ যি আদৰ্শ সেইখিনি ৰক্ষা কৰিবৰ কাৰণে আৰু আমি যাতে অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব পাৰোঁ তাৰ কাৰণে যি আমি এই হেংদাঙৰ জৰিয়তে আচলতে সজাগ হ'বলৈ জাগ্ৰত হ'বলৈ বা আমি এখন সুৰক্ষিত অসম আমি এখন শক্তিশালী অসম গঢ়িবৰ কাৰণে কোনেও যাতে অসমলৈ ৰঙা চকু দেখুৱাব নোৱাৰে কোনেও যাতে অসমৰ মাটি
বেলেগ ৰাষ্ট্ৰৰ মেপত সোমোৱাই ল'ব নোৱাৰে। এইখিনিৰ প্ৰতিও আমি সজাগ হ'ব লাগে।